মূল যুঁজখন বিজেপিৰ লগতে হ'ব। এইকাৰণে বিজেপিৰ লগত হ'ব যে এই UDF দলটোৱে মই শুনিছোঁ যে তেওঁলোকেও প্ৰাৰ্থিত্ব দিব, কিন্তু তেওঁলোকৰ যিটো ইতিহাস অসমৰ ৰাজনীতিত সেইটো আমি সকলোৱে জানো যে তেওঁলোকে বিধানসভাতে হওক বা পাৰ্লিমেণ্টতে হওক তেওঁলোকে ভালকৈ জানে যে কেনেবাকৈ সৰকি পেলাই এজন জিকিলেও তেওঁলোকৰ প্ৰাসংগিকতা ভাৰতীয় ৰাজনীতিত নাই, অসমৰ ৰাজনীতিত নাই। এইকাৰণে যে না তেওঁলোকে চৰকাৰ গঠন কৰিব পাৰিব কেতিয়াবা, না তেওঁলোকে পাৰ্লিমেণ্টত গৈ পেলাই ক্ষমতাৰ অংশীদাৰ হ'ব পাৰিব। কিন্তু সেইটো কথা জানিও তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হয়। এইটো অসমৰ ৰাইজে জানে যে তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হয় ৰিম'ট কণ্ট্ৰল হৈ পেলাই। তেওঁলোক নিৰ্বাচনত অৱতীৰ্ণ হয় তেওঁলোকে নিজে জিকিবৰ কাৰণে নহয়, তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হয় যে কংগ্ৰেছ দলৰ প্ৰাৰ্থীজনক কেনেকৈ হৰুৱাব পাৰে, যাতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী যাতে জিকি যাব নোৱাৰে তাৰ কাৰণে তেওঁলোকৰ এটা মিছন, আৰু সেই মিছনৰ সকলো ডাইৰেকশ্যন দিয়ে আজিৰ অসমৰ যিগৰাকী মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। এইটো সকলোৱে জানে, তেওঁ নিজেই স্পষ্টভাৱে কৈ দিছে যে হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত UDF-এ দলৰ প্ৰাৰ্থী থিয় কৰায়, আৰু তেওঁলোকৰ উদ্দেশ্য মই আকৌ কৈছোঁ নিৰ্বাচনত জিকি পেলাই কিবা সাধাৰণ মানুহৰ আশা আকাংক্ষাক প্ৰতিফলন ঘটাবৰ কাৰণে নহয়, তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হয় কংগ্ৰেছৰ প্ৰাৰ্থীক পৰাজিত কৰিবৰ কাৰণে। আমি কংগ্ৰেছ দলে এনেকুৱা ধৰণৰ সংকীৰ্ণ গণ্ডিৰ মাজত থাকি, সাম্প্ৰদায়িক গণ্ডিৰ মাজত থাকি কেতিয়াও ৰাজনীতি নকৰোঁ, সেইটো সকলোৱে জানে। গতিকে এনেকুৱা ধৰণৰ অপপ্ৰচাৰেই হ'ল তেওঁলোকৰ সাম্প্ৰদায়িকতাবাদেই হ'ল তেওঁলোকৰটো মেইন। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।